শিক্ষাৰ্থীসকলৰ বাবে এটা সুখবৰ বাতৰিটো এটা শ্বেয়াৰ কৰিলে হয়তো বহু শিক্ষাৰ্থী উপকৃত হ'ব আপোনাৰ শিশুটিক শিক্ষা গ্ৰহণৰ বাবে এখন ভাল শিক্ষানুষ্ঠান বিচাৰিছে নেকি যদি বিচাৰিছে তেন্তে এতিয়া আৰু চিন্তাৰ কাৰণ নাই কিয়নো নিজ কঠীয়াতলিত এক ব্যতিক্ৰমী ৰূপত গুণগত মানদণ্ড আৰু আপোনাৰ মনে বিচৰা ধৰণে স্থাপন কৰিছে ইংৰাজী মাধ্যমৰ এখন ব্যক্তিগত বিদ্যালয় এই বিদ্যালয়খনলৈ মন কৰক এইখন নগাঁও জিলাৰ নিজ কঠীয়াতলিত ডিভাইন স্কুল নামেৰে সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত শিক্ষাৰ্থীৰ মনোযোগীকৈ স্থাপন কৰিছে বিদ্যালয়খনত স্কুলীয়া শিক্ষা গ্ৰহণৰ লগতে কুৰাণ হিফজৰ সুব্যৱস্থা আছে বিদ্যালয়খনত নিজৰ ঘৰৰ দৰেই থকা খোৱাৰ উপৰিও বহু সুবিধা লাভ কৰিব বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিব দিয়ে শিক্ষাৰ্থীসকলৰ কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি শোৱাপাটিত বিচনা পাৰি দিয়ালৈকে এক সুকীয়া ব্যৱস্থা আছে গতিকে ইচ্ছুকসকলে নামভৰ্তিৰ বাবে অতি সোনকালে যোগাযোগ কৰক 8822828727 অথবা 6002885465 নম্বৰত নিউজ ডেস্ক ৰিপৰ্ট ডেইলি টাইম আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু তেখেতে মোক সুধিছে উদ্দেশ্যটো কি এই অনুষ্ঠানটো খোলাৰ মূলতে উদ্দেশ্য হ'ল আমাৰ বিশেষ কৰি অসমত যেহেতু এডুকেশ্যনৰ যেটো মানে পাৰ্চেণ্টেজ বহুত বিলো আছে সেই কাৰণে আমি ইয়াত এনেকুৱা এটা অনুষ্ঠান খুলিব বিচাৰিছোঁ যি অনুষ্ঠানৰ মাজত বেসিক ইংলিছৰ বেসিক হওক সায়েন্স ম্যাথছ ফিজিক্স বায়োলজি কেমিষ্ট্ৰি এইবিলাকৰ বেসিক একেবাৰে কমজোৰ হোৱাৰ কাৰণে আগত যিবিলাক মানে কম্পিটিটিভ এক্সামবিলাক হয় যি লাইনৰেই হওক সেই লাইনৰ কম্পিটিটিভ এক্সামত গৈ আমাৰ ল'ৰা ছোৱালী অধিকাংশই বেক হৈ যায় সেইকাৰণে যাতে বেসিক ষ্ট্ৰং হয় হায়াৰ ছেকেণ্ডেৰীলৈকে কমপ্লিট মেইন ষ্ট্ৰীম ছাবজেক্টবিলাক যাতে ষ্ট্ৰং হয় সেইকাৰণে আৰু দিন দুনিয়াৰ দুয়োটা তালিম যাতে ইয়াত হয় আদৰ্শ শিক্ষা হয় সেইকাৰণে আমি তেনেকুৱা এটা অনুষ্ঠান ইয়াত গঢ়ি তুলিবলৈ চেষ্টা কৰি আছোঁ নাৰ্চাৰীৰ পৰা ক্লাছ 5লৈকে আমাৰ ইয়াততো হোষ্টেলৰ ব্যৱস্থা নাই যেহেতু সৰু সৰু ল'ৰা ছোৱালী আমাৰ অঞ্চলৰ পৰা আহিব ঘৰত যাবগৈ কিন্তু ক্লাছ 6ৰ পৰা আমাৰ যিসকল ল'ৰা ছোৱালী বাহিৰৰ পৰা আহিব তেওঁলোকৰ হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ তেওঁলোকৰ কাৰণে থকাৰ কাৰণে বহুত অত্যাধুনিক বেড আৰু বেডৰুমৰ ব্যৱস্থা কৰিছোঁ লগতে ইহঁতৰ টয়লেট আৰু বাথৰুম বিলাকো অত্যাধুনিক হয় খোৱা বোৱাৰ কাৰণে ৰাতিপুৱা এগিলাছ গাখীৰ দিম ব্ৰেকফাষ্টত তেওঁলোকক মানে বিভিন্ন ধৰণৰ কেতিয়াবা পুৰি পৰঠা ৰুটি চব্জি ব্ৰেড বাটাৰ জাম কণী এইবিলাক দিয়া হ'ব ফল ফ্ৰুটছ লগতে দুপৰীয়া তেওঁলোকক এটা নন ভেজ ভেজিটেবল ডালি থাকিব বফে সিস্টেম থাকিব ৰাতিও ভাল খানা দিয়া হ'ব সৰু ল'ৰা ছোৱালী কাপোৰ চাপোৰ ধুবলৈ বহুত অসুবিধা হয় সেইকাৰণে আমি কি কৰিছোঁ ইয়াত ড্ৰাই ক্লিনৰ ব্যৱস্থাও কৰিছোঁ যাতে ল'ৰা ছোৱালী কাপোৰ চাপোৰ মানে নিজে ধুব নালাগে আৰু ইয়াত খেলাৰ কাৰণে ফিল্ড আছে আৰু আমাৰ ইয়াৰ কাৰণে ইনষ্ট্ৰাকশ্যন থাকিব 24 ঘণ্টীয়া নিজামত 24 ঘণ্টীয়া আমাৰ ইয়াত নিগৰানীত থাকিব তত্ত্বাৱধানত থাকিব ল'ৰা ছোৱালীৰ সিকিউৰিটি স্বাস্থ্য আৰু সিহঁতৰ মানে আখলাক চৰিত্ৰ যাতে ভাল হয় সেইকাৰণে গোটেইখিনি সুব্যৱস্থা ইয়াত ৰাখিছোঁ বহুত ধুনীয়া প্ৰশ্ন কৰিছে আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিবিলাক ছাত্ৰ আছে সেইসকলৰ কাৰণে আমি মেৰিট বেচিছ মেধাৱী ছাত্ৰৰ কাৰণে 20% আমি ফ্ৰী ইয়াত স্বাৰ্থ সাপেক্ষে ৰাখিম বহুত চৰ্ত আছে ইয়াতে গাঁৱৰ যেনেকুৱা এটা দুটা কৈ দিওঁ গাঁৱৰ গাঁওবুঢ়া বা গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে সেইসকলে এইজন ল'ৰাক মানে এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ বুলি চাৰ্টিফাই কৰিব লাগিব আৰু আমাৰ এন্ট্ৰেন্স এক্সাম হ'ব সেইটোৰ মাজত উত্তীৰ্ণ হ'লে আমি 20% ল'ৰা ছোৱালীক আমি ফ্ৰী এডুকেশ্যন ইয়াত দিম সৰ্বপ্ৰথমটো আমি আমাৰ আঞ্চলিক যিবিলাক মানে বহুত ভাল ফেকাল্টি হয় তেওঁলোকক আমি প্ৰিফাৰ কৰিম আমাৰ আঞ্চলিক ইয়াত মানে আমাৰ এই অঞ্চলটো বহুত ধুনীয়া অঞ্চল ইয়াত লালুং কছাৰী বড়ো মেৰি আদিবাসী অসমীয়া ব্ৰাহ্মণ সব জাতৰ মানুহ আমি ইয়াত বসবাস কৰোঁ প্ৰত্যেক জাতিৰ পৰাই আমি ইয়াত মানে ভাল বাছি ভাল ফেকাল্টি ৰাখিম আৰু কিছু স্পেচিয়েল ফেকাল্টি আমি বাহিৰৰ পৰাও আনিম আমাৰ যোগাযোগ নম্বৰ হ'ল 8822828727 আৰু এটা নম্বৰ আছে আমাৰ যিটো মানে বেনাৰত দিয়া আছে 6002885465 এই নম্বৰতো আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ মানে আমাৰ এডভাৰটাইজমেণ্ট দিয়া আছে আমি তাতো আপোনালোকে চাব পাৰিব আমাৰ ইয়াত বিশেষ কৰি কোৰাণ হিফজৰ ব্যৱস্থা আছে কোৰাণে কাৰিমৰ হিফজৰ ব্যৱস্থা আছে তেওঁলোকৰ হোষ্টেলত থাকি স্কুলৰ শিক্ষা শিকি পেলাই আমাৰ ইয়াত সুন্দৰভাৱে ভাল ফেকাল্টি ৰাখিছোঁ হাফিজসকল ৰাখিছোঁ তেওঁলোকে কোৰাণ তজবিজৰ সৈতে ইয়াতে হিফজ কৰিব পাৰিব আৰু ছোৱালীৰো আমাৰ তাত ব্যৱস্থা আছে ছোৱালী মানে ক্লাছ 6ৰ পৰা আমি হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ বেলেগ কেম্পাছত
হয়, এইটোতো আমাৰ কাৰণে বহুত আনন্দৰ বিষয়। আজি এই স্কুল অ'পেন হোৱাত আমি বহুত আনন্দিত, কাৰণ যিটো কনচেপ্টত তেওঁলোকে স্কুলটো খুলিছে তেনেকুৱা কনচেপ্টৰ স্কুল আমাৰ এই গাঁৱলীয়া এলেকাত দেখা নাযায়। আমি সচৰাচৰ এইবিলাক মেট্ৰ' চিটিবিলাকত দেখোঁ, হায়দৰাবাদ বেংগলোৰত দেখোঁ এনেকুৱা ভাল স্কুল, য'ত ইছলামিক শিক্ষাৰ লগতে আধুনিক শিক্ষাৰ ভাল ব্যৱস্থা থাকে, থকা খোৱাৰো ভাল ব্যৱস্থা থাকে। তো এই স্কুলৰ দ্বাৰা আমি এটা আশাবাদী যে ইনশাআল্লাহ আগন্তুক দিনত আমাৰ এলেকাৰ ল'ৰা ছোৱালী এটা ভাল শিক্ষা গ্ৰহণ কৰিব পাৰিব। দোৱা কৰোঁ আল্লাহ তাআলা এই শিক্ষা অনুষ্ঠানক কামিয়াব কৰক। নাই, আমিতো কৰ্তৃপক্ষৰ পৰা যিটো জানিছোঁ, ভাল ভাল ফেচিলিটিছ ইয়াত থাকিব, উন্নত ধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰিব। আৰু মৌলানাও তেনেকুৱা যোগ্য ব্যক্তি, তেওঁৰ পৰা আমি এইটো আশা কৰিব পাৰি যে তেওঁ এটা ভাল শিক্ষা অনুষ্ঠান পৰিচালনা কৰিব পাৰিব। গতিকে ইয়াৰ স্থানীয় ৰাইজক বা অসমবাসী ৰাইজক কি আহ্বান জনাব? আমি সকলোকে আহ্বান জনাম যে নিজৰ যোগ্য ল'ৰা ছোৱালীক ইয়াত পঠাওক আৰু ভাল শিক্ষাৰে শিক্ষিত হওক।